নমস্কাৰ। ইতিমধ্যে আমাৰ মাজত এটা খবৰ আহি পাইছেহি, গতিকে সেইটো বিষয়ে মই আপোনালোকক জনাম বুলি এই সৰু ভিডিঅ'টো বনাইছোঁ। আপোনালোকে গম পায়, যোৱা বছৰৰ পৰা আমাৰ এটা পেট বুলি অৰ্থাৎ পিৰিয়ডিকেল এছেছমেণ্ট টেষ্ট বুলি আমাৰ এছেছমেণ্ট হৈ আহিছে। গতিকে এইবাৰো জুন মাহৰ প্ৰথম যিটো পেট এক্সামিনেশ্যন বা এছেছমেণ্ট এইটো হ'বলৈ গৈ আছে। আপোনালোকে দেখি পাইছে ইয়াত ক্লাছ 3 to 5 এইটো ইয়াৰ ডেটটো দিয়া হৈছে 17 তাৰিখে হ'ব, মানে এইটো মাহৰে দেই, জুন মাহৰে। আৰু 6 to 8 বোৰৰ বাবে 18 তাৰিখে হ'ব। আৰু টাইমিংটো দিয়া হৈছে দুইটাও একেটাই টাইমিংটো, ৰাতিপুৱা 9:30 পৰা 11টা বজালৈকে দিয়া হৈছে। গতিকে ইয়াত কিছুমান যোৱাবাৰৰ পৰা এতিয়া চেঞ্জেছ হৈছে, যেনেকৈ কুৱেশ্যন পেপাৰটো এইবাৰ আপোনালোকে ফিজিকেল মডত নাপাব। এইবাৰ সেইটো আমি মানে ছফ্ট কপি মডতে পাম বুলি আমি ক'ব পাৰোঁ। কাৰণ চাওক, আপোনালোকে গম পাইছে ইতিমধ্যে, যদিহে চাইছে এইটো চাওক। প্ৰথমতে এটা কথা জানি লওঁ, আমাৰ যিটো ক্লাছ 3 to 5 এই ক্লাছ 5ৰ পৰা 4টা ছাবজেক্ট থাকিব, বিষয় থাকিব। এইটো হ'ল মেথছ আৰু পৰিৱেশ, তাৰপাছত লেংগুৱেজ 1, লেংগুৱেজ 2 মানে ইংৰাজী আৰু অসমীয়া। গতিকে গোটেই পাৰ্টৰ বাবে বা অংশৰ বাবে 10 নম্বৰকৈ দিয়া থাকিব কথাটো এতিয়া। আৰু 6 to 7ৰ বাবে ইয়াত 50 নম্বৰ বুলি কৈছে ইয়াত, কাৰণ ছ'চিয়েল ছায়েন্সো ইয়াত এড হ'ব কথাটো সেইটো, সেইবাবে ইয়াত 50 নম্বৰ মানে দিয়া হৈছে আৰু কথাটো সেইটো। গতিকে চাওক, ইয়াত এইটো যিটো পেট এক্সামিনেশ্যন বা এছেছমেণ্টৰ বাবে বিদ্যালয়ৰ যিকোনো 3গৰাকী শিক্ষক বা শিক্ষয়িত্ৰীক নিয়োগ কৰা হ'ব, মানে কৰিব লাগিব বুলি কথাটো কৈছে। সেইটো আপোনালোকে নিজে কৰি ল'ব, আৰু সেইটোতো ক'বলগীয়া নহয়, জানিবলগীয়া নহয়। তথাপিও মানে জনাই দিলোঁ কথাটো। তাৰপিছত এইটো চাওক, যিটো আমাৰ কুৱেশ্যন পেপাৰ, এই কুৱেশ্যন পেপাৰটো আমি যোৱাবাৰৰ বাবে মানে যোৱাবাৰৰ দৰে হেৰি নাপাম, মানে ফিজিকেল মডত নাপাম। যেনেকৈ আমি পৰীক্ষাত লিখিলে আমাক কুৱেশ্যন পেপাৰ দিয়ে হাতে হাতে, নহয় জানো, ঠিক তেনেকুৱা নাপাম মানে আমি। চাওক, যিবিলাকৰ স্মাৰ্ট বৰ্ড আছে বা স্মাৰ্ট ক্লাছৰুম আছে তেওঁলোকৰ বাবে ভাল হ'ব কথাটো সেইটোৱেই। কাৰণ তেওঁলোকে এই যিটো কুৱেশ্যন পেপাৰ, এই কুৱেশ্যন পেপাৰটো স্মাৰ্ট বৰ্ডত তেওঁলোকে দেখুৱাই পিনি ল'ৰা ছোৱালীক বা শিক্ষাৰ্থীবোৰক লিখিবলৈ মানে দিব পাৰিব বা এছেছমেণ্টটো ল'ব পাৰিব কথাটো সেইটো। কিন্তু এইটো চাওক, ইন কেছ অফ স্কুলছ ডু নট হেভ টেলি এডুকেশ্যন অৰ স্মাৰ্ট ক্লাছৰুম, যদিহে নাই স্মাৰ্ট ক্লাছৰুম, ঠিক আছে, তেতিয়া কি কৰিব লাগিব? The question paper will be available in e-classroom app. এটা e-classroom app বুলি আছে, এপ্লিকেশ্যন বুলি আছে মোবাইলৰ। সেইটো মোবাইলৰ পৰা আপোনালোকে ডাউনলোড কৰিব লাগিব, মানে ঠিক আছে, গুগল প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব এই হেৰিটো, e-classroom এপ্লিকেশ্যনটো। যেতিয়া আপুনি গুগল প্লে' ষ্ট'ৰৰ পৰা e-classroom এপ্লিকেশ্যন ডাউনলোড কৰিব, তাতে আপোনালোকে কি পাব, এই যিটো কুৱেশ্যন পেপাৰ, এই কুৱেশ্যন পেপাৰটো পাব। তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। এতিয়া লিখি দিছে, এইটো চাওক, চালে গম পাব। ছাবজেক্ট ৱাইজ 10 questions to be written in the blackboard of the class for the students, মানে আপোনালোকে কি কৰিব লাগিব, ডাউনলোড কৰি মোবাইলত ডাউনলোড কৰি পিনি এই যিটো কুৱেশ্যন, এই কুৱেশ্যনবোৰ ব্লেকবৰ্ডত লিখি দিব লাগিব। তাৰপাছত ল'ৰা ছোৱালীবিলাকে সেই ব্লেকবৰ্ডৰ পৰা লিখি কুৱেশ্যনটো বা মানে হেৰিটো আৰু উত্তৰটো দিব। অলপমান ক'বলৈ গ'লে যোৱাবাৰৰ পৰা মানে ক'বলৈ গ'লে বহুতো হেৰি হয়, মানে বেলেগ বুলি ক'ব পাৰি এইবাৰ যিটো হ'বলৈ গৈ আছে এছেছমেণ্টটো। কথাটো চাওক, আৰু তাৰপাছত আৰু বহুতো কথা কোৱা হৈছে, ঠিক আছে। এই যিটো এছেছমেণ্ট কৰা হ'ব এইবাৰ, এই এছেছমেণ্টৰ বাবে এটা ট্ৰেইনিং দিয়া হ'ব। প্ৰথমতে যিটো চাওক, অ'কে, 5 নম্বৰটো চাওঁ। তাৰ আগতে ট্ৰেইনিঙৰ আগতে ষ্টুডেণ্টছ উইল আনচাৰ দ্য কুৱেশ্যন ইন দ্য কপি, টিচাৰ উইল চেক দ্য আনচাৰ ইণ্ডিভিজুৱেল ষ্টুডেণ্টছ এণ্ড মাৰ্ক দেয়াৰ এগেইনষ্ট কাৰেক্ট আনচাৰ ফৰ ইচ কুৱেশ্যন অফ ইণ্ডিভিজুৱেল ষ্টুডেণ্ট ইন পেট চেটবট। মানে চেটবট বুলি কৈছে, এটা হেৰি থাকিব চাগে। চেটবটটো আমি এতিয়া ক'ব নোৱাৰোঁ, বিশেষকৈ যেতিয়া আহিব এইটো আমি মানে জানিব পাম সেইটো দিন আহিলে। মানে দিন মানে এই যিটো হেৰি এছেছমেণ্টৰ আগতে আমাৰ হেৰি হ'ব, মানে এটা ট্ৰেইনিং হ'ব। এই ট্ৰেইনিঙত আমি কথাবোৰ গম পাম, ঠিক আছে। এই পেট চেটবটটো কি বুলি আমি পাছত গম পাম। চেটবট বুলি দিছে ইয়াত, পেট চেটবট, ঠিক আছে। আচ্ছা, 6 নম্বৰতে কৈছে ইয়াত চাওক, BRP ব্লক MIS কৰ্ডিনেটৰ আৰু CSC তেওঁলোকৰ বাবে 10 জুনত 10 তাৰিখে কি হ'ব, এটা ট্ৰেইনিং হ'ব তেওঁলোকক। তাৰপাছত তেওঁলোকে আমাক আকৌ মানে শিক্ষক শিক্ষয়িত্ৰীবোৰক আৰু এটা ট্ৰেইনিং দিব। এই ট্ৰেইনিংটো কেতিয়া হ'ব মই আপোনালোকক দেখুৱাই দিছোঁ, ৰ'ব এক ছেকেণ্ড। এইটো চাওক, ব্লক MISবোৰৰ মানে BRPবোৰৰ CSSবোৰৰ যিটো ট্ৰেইনিংটো 10 তাৰিখে হ'ব। তাৰপাছত আমাৰ যিটো টিচাৰবোৰৰ যিটো ট্ৰেইনিংটো 13 তাৰিখে হ'ব, সেইটো মানে ইয়াত লিখা হৈছে। গতিকে চাওক, এইটো ট্ৰেইনিংবোৰ মানে ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু লখিমপুৰত এইটো মানে ঠিক আছে দিয়া হৈছে। এইটো চাওক, ওপৰ যদি আমি চাওঁ, ইয়াত কি হৈছে, ট্ৰেইনিং অফ টিচাৰ্ছ অন দ্য ইউজ অফ চেটবট টু ছাবমিট দ্য ৰেছপন্স উইল বি হেল্ড ফ্ৰম 13th June।
ইন বেটচেছ লিংক অনলাইন কিবা এটা হ'ব মানে ঠিক আছে, এইটো মই এতিয়া ক'ব নোৱাৰোঁ আপোনালোকক, চৰি এইবৰ বাবে। কিন্তু যেতিয়া ট্ৰেইনিং হ'ব তেতিয়া আমি এই গোটেইবোৰ কথাটো গম পাম। গতিকে আমাৰ যিটো জানিবলগীয়া আছিলে সেইটোৱে আছিলে আমাৰ যে ট্ৰেইনিং হ'ব এতিয়া এই যিটো পেট পেট এক্সামিনেশ্যন বা এছেছমেণ্টৰ বাবে শিক্ষকসকলৰ ট্ৰেইনিং হ'ব, আৰু লগতে CSSবোৰৰ মানে ট্ৰেইনিং হ'ব, মানে দুটা ট্ৰেইনিং হ'ব আৰু ক'বলৈ গ'লে। গতিকে এই ট্ৰেইনিঙৰ বাবে সাজু হওক আপোনালোকে, আৰু তাৰ বাবে সাজু হৈ পিনি পেট যিটো এছেছমেণ্ট এই এছেছমেণ্টটো ভালদৰে মানে চলাই যাব বুলি মই আশা কৰি এই সৰু ভিডিঅ'টো আপোনালোকৰ বাবে যুগুত কৰিলোঁ। ধন্যবাদ।